ওদালগুৰি জিলা আপকোৰ সাধাৰণ সভা সম্পন্ন নবকুমাৰ ডেকা সভাপতি চিন্ময় ডেকা সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন আসাম পেজ কৰেছপন্ডেন্স ইউনিয়ন চমকৈ আপকোৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভাখন আজি টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয় ওদালগুৰি জিলা আপকোৰ সভাপতি দীপক ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ ৰূপায়ণ কৰে আপকোৰ কেন্দ্ৰীয় সদস্য ধীৰেন মহলিয়াই অসমৰ মফচলীয় সংবাদসেৱীসকলৰ অন্যতম মঞ্চ আসাম পেজ কৰেছপন্ডেন্স ইউনিয়ন ওদালগুৰি জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখনি উদ্বোধন কৰি জিলা আপকোৰ প্ৰাক্তন সভাপতি বাপন শৰ্মাই কয় 1993 চনৰ 30 এপ্ৰিলত জন্ম লাভ কৰা কেন্দ্ৰীয় আপকোক ওদালগুৰি জিলাত সবল আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সকলো সদস্যকে আহ্বান জনায় ওদালগুৰি জিলা সমিতিৰ সম্পাদক ফটিক নন্দন ৰাভাই আধৰা সভাত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নবকুমাৰ ডেকা উপসভাপতি নাৰায়ণ ডেকা আৰু ওদালগুৰি জিলা সাহিত্য সভাৰ নৱমনোনীত সম্পাদক দিবাকৰ বৰাই চমু ভাষণত সংগঠনটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সাংবাদিকসকলক সততা মূল্যবোধ সম্পন্ন সুস্থ সবল সমাজ নিৰ্মাণত অৰিহণা আগবঢ়াবলৈ অনুৰোধ জনায় 2025-27 বৰ্ষৰ বাবে নবকুমাৰ ডেকাক সভাপতি বাপন শৰ্মাক কাৰ্যকৰী সভাপতি চিন্ময় ডেকাক সম্পাদক গুণজিৎ দাস নাৰায়ণ ডেকা গৌতম জ্যোতি তালুকদাৰক উপদেষ্টা ধীৰেন মহলিয়া দীপক ডেকাক কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি ভুৱন বনিয়া প্ৰফুল্ল কুমাৰ বৰুক উপসভাপতি বিপুল হাজৰিকা মিন্ময় চহৰীয়া কুচক সহকাৰী সম্পাদক সৌৰাংসাৰ বাগলাৰী অমৰজিৎ ৰাভাক সাংগঠনিক সম্পাদক শাহিদ খানক প্ৰচাৰ সম্পাদক নিবাৰণ ৰাভা আৰু অৰূপৰক পত্ৰিকা সম্পাদক হিচাপে লৈ 21 দিনীয়া এখনি শক্তিশালী ওদালগুৰি জিলা আপকোৰ নতুন সমিতি গঠন কৰে নিউজ ডেস্ক এএন লাইভ আজি উপস্থিত থকা আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা সাংবাদিক আমাৰ এই দুবছৰ কাৰ্যকলাপ তাৰ কাৰণে অৱশ্যে বহুত আহি মই মানে কৈছোঁ এই আমাৰ দুবছৰ কাৰ্যকলাপখিনি বহুত মানে আমাৰ সাংঘাতিক স্থিতিটো বহুত দুৰ্বল যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916